নমস্কাৰ পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। মই পুনৰ এটা নিৰ্বাচনৰ লগত জড়িত নতুন ভিডিঅ' এটা লৈ আহিছোঁ আৰু এই ভিডিঅ'টো বেছি দীঘলীয়া নহয়। মই ইয়াতে এখন ফৰ্মৰ বিষয়ে আলোচনা কৰিম, মানে ফৰ্মখন কেনেকুৱা হ'ব চেম্পল এটা লৈ আহিছোঁ। আৰু এইখন লোকসভা ইলেকশ্যনৰ হয়, কিন্তু আমাৰ পঞ্চায়ত ইলেকশ্যনৰ ক্ষেত্ৰতো প্ৰায় একেই হ'ব, বা দুই এটা লাইন অকণমান বেলেগ হ'ব। এইখন হৈছে নামটো মানে কিছুমানে PS05 বুলি জানে। আৰু ইয়াতে চাব ভোটাৰ টাৰ্ণ আউট ৰিপৰ্ট ফৰ পুলিং ষ্টেচন কেনেদৰে ফিল আপ কৰা হ'ব আপোনালোকে চাব। এইখন এতিয়া চাওক, ইয়াতে পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চি নাম্বাৰ এণ্ড নেম, গতিকে ইয়াতে আপোনালোকে এই জিলা পৰিষদৰ নাম্বাৰ আৰু নামটো লিখিব লাগিব। আৰু যদি গাঁও পঞ্চায়তৰ মেম্বাৰৰ ক্ষেত্ৰত হয় গাঁও পঞ্চায়তৰ লিখিব লাগিব। এইখিনি আপোনালোকে গম পাব, ঠিক আছে। তাৰপিছত ইয়াতে এই দুটাত সেইটো লিখিব লাগিব। যদি জিলা পৰিষদৰ আঞ্চলিক পৰিষদৰ হ'লে আঞ্চলিক, ষ্টেটটো ইয়াতে দিয়া আছে আছাম, হয়তো এইটো অলৰেডি টাইপ হৈ আহিব। আৰু পুলিং ষ্টেচন নাম্বাৰ আৰু নেমটো ইয়াতে দিব। মই পুনৰ এবাৰ কৈছোঁ, পুলিং ষ্টেচনটো চাই ল'ব, দুটা থাকিলে লেফ্ট ৰাইটটো মেনশ্যন কৰিব। তাৰ পাছত ডেট অফ পোল ইয়াতে হ'ব। যদি আমাৰ এতিয়া 7 মে অলৰেডি 2 তাৰিখে হৈ গ'ল, গতিকে আমাৰ নেক্সট আহি আছে 7 মে। 7 মে হ'লে 7 মে লিখিব লাগিব। এতিয়া একেবাৰে চিম্পল ফৰ্মখন চাব, ইয়াতে নাম্বাৰ অফ ইলেক্টৰ্ছ হু ভোটেড এজ পাৰ আইটেম 11 অফ প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰী, মানে এইটো ৰিপৰ্ট প্ৰিজাইডিং অফিচাৰ ডায়েৰীৰ লগত কিন্তু মিলিব লাগিব। তাতে যেনেকৈ আপোনালোকে টোটেল দিব, মেল কিমান ফিমেল কিমান, তাৰ লগত কিন্তু মিলিব লাগিব। ইয়াতে বেলেগ ডাটা তাতে বেলেগ ডাটা হ'লে তেনেকুৱা নহ'ব। ইয়াতে মেল কিমান হ'ল ইয়াতে লিখিব, ফিমেল কিমান হ'ল ইয়াতে লিখিব। যদি থাৰ্ড জেণ্ডাৰ আছে ইয়াতে দিব। আৰু টোটেল গোটেইকেইটা 1 2 3 মেল ফিমেল, মেল প্লাছ ফিমেল প্লাছ থাৰ্ড জেণ্ডাৰ, টোটেলটো ইয়াতে লিখিব, টোটেলটো, ঠিক আছে। তাৰ পাছত নাম্বাৰ অফ ভোটাৰ্ছ আইডেণ্টিফাইড ইউজিং ইপিক, ইয়াতে চাব ইপিক মানেতো বুজি পাইছে, ইলেক্ট্ৰনিক আমাৰ পুলিং আইডেণ্টি কাৰ্ড, মানে যিটো আছে আমাৰ ভোটাৰ আইডি কাৰ্ডটোৰ কথা কৈছে। মানে কিমান কেইজনে ভোটাৰ আইডি লৈছে ইয়াতে নাম্বাৰ এটা দিব। এতিয়া ধৰক 1200 ভোট আছে, তাৰে আমাৰ 900 পোল হ'ল, তেতিয়াহ'লে 900টো আমাৰ ভোটাৰ আইডি কাৰ্ড নানে, কেতিয়াবা কিছুমানে বেলেগ ডকুমেণ্টছো লৈ আহে। গতিকে ধৰক তাৰে 300 বা 400 আইডেণ্টিফাই কৰিলে আপুনি ভোটাৰ আইডি কাৰ্ড লৈ আছে, গোটেই 300 দিলেও ইয়াতে কথা নাই, গোটেই দিব লাগে বুলি কথা নাই। আৰু যদি সকলোৱে তেনেকুৱা লৈছে সকলো গোটেই হ'ব 900। তাৰপিছত নাম্বাৰ অফ টেণ্ডাৰ ভোটছ, যদি টেণ্ডাৰ ভোট তেনেকুৱা ওলাইছে ইয়াতে দিব লাগিব, নাম্বাৰটো দিব লাগিব। যদি 5টা বা 1টা বা 2টা ওলাইছে, যিকোনো সংখ্যাটো দিলে হ'ল। আৰু ইয়াতে বেলেগ একো নাই, ইয়াতে প্ৰিজাইডিং অফিচাৰৰ ছিগনেচাৰটো লাগিব আৰু ডিষ্টিংগুইছ চিলটো লাগিব। তাৰপিছত এইখিনি কালেকশ্যন চেণ্টাৰত ইউজ কৰিব, এইখিনি কালেকশ্যন চেণ্টাৰত ইউজ কৰিব, ইয়াতে ফিল আপ কৰিব। গতিকে PS05 বুলি ক'লে আপোনালোকে বহুত ডাঙৰ কিবা এটা তেনেকৈ ভাবি থাকিব পাৰে, তেনেকুৱা নহয়। এই চিম্পল ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। আৰু আজিৰ ভিডিঅ'টোত এইখিনি লৈ আহিছিলোঁ। আৰু নেক্সট মই যদি কিবা ফৰ্ম বাকী থাকিলে মই নিশ্চয়, আৰু বেছি টাইমো নাই ইলেকশ্যনলৈকে, মাজত 2 দিন আছে, যদি পাৰোঁ নিশ্চয় ভিডিঅ' আপলোড কৰিম। আৰু ইয়াতে যদি কিবা ভুল ভ্ৰান্তি ৰৈ গৈছে আপোনালোকে নিশ্চয় আঙুলিয়াই দেখাব কমেণ্ট ছেকশ্যনত। ধন্যবাদ।